ৰাতিপুৱা কৈছোঁ সমালোচনা কৰাটো কোনো বাধা নাই। অসমত নাগৰিকত্ব সংশোধনত মাত্ৰ 12 গৰাকী আবেদন কৰিছিল আৰু 12 গৰাকীৰ মাত্ৰ 3 গৰাকীয়ে নাগৰিকত্ব পাইছে। এতিয়া তাৰ ওপৰত বিবেচনা কৰি যোনে যেনেকৈ সমালোচনা কৰে কৰি থাকিব পাৰে। আগতো 12 জন আছিল, পিছতো 12 জনেই থাকিব। কাৰণ এই আইনখনৰ পৰা নাগৰিকত্ব ল'বলৈ অসমত কোনেও আবেদন নকৰে। আমি এডভাৰটাইজো দিছোঁ যে কোনোবা যদি আছে আবেদন কৰক, কোনেও নকৰে। গতিকে নন ইছ্যু এটাক ইছ্যু বনালেতো কোনো লাভ নাই, কাৰণ অসমত এই আইনখন প্ৰথম দিনাৰ পৰাই প্ৰযোজ্য নহ'ল, কোনেও আবেদনেই নকৰে, কাৰণ কোনেও নিজকে বিদেশী বুলি পৰিচয় দিব নোখোজে। 12% has applied in Assam. Against the agitation, 5 people has been martyred. Against that, only 3 people has got citizenship. So this is a absolutely non-issue in the context of Assam. The act has been implemented in Gujarat, in Delhi, in other states. But in Assam, nobody wants to identify himself as a foreigner in the first place. So এইখনৰ কোনো তাৰ প্ৰাসংগিকতাই অসমত নাই। অসমত মই ভাবিছিলোঁ যে 1 লাখ মান মানুহে আবেদন কৰিব নেকি। 1 লাখ বাদ দিয়ক, 12 জনে আবেদন কৰিলে। গতিকে এইটো এটা নন ইছ্যু এটাক ইছ্যু কৰি থাকিতো কোনো লাভ নাই। মই এটাই কথা ক'লোঁ যে এই আইনখনৰ প্ৰাসংগিকতা ভাৰতৰ বাহিৰা প্ৰদেশত হ'ব, অসমত ইয়াৰ প্ৰাসংগিকতাই নাই। মতাৰ পিছতো 12 জনতকৈ কোনেও আবেদন কৰা নাই। আমিতো এডভাৰটাইজ দি মাতি আছিলোঁ যে কোনোবা আছে যদি আহক, কোনো অহাই নাই অসমত। গতিকে এই আইনখন আমাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, আগতো হোৱা নাই, এতিয়াও নহয়। দেয়াৰ ইজ ন' ইছ্যু। কংগ্ৰেছ হেজ অলৰেডি মেড দিছ এ ইলেকশ্যন ইছ্যু এণ্ড ক্লেইম 5 ইন'চেণ্ট লাইফ। 5 জন লোক এবাৰ এইবিলাক মিছা কথাত ইছ্যু বনোৱাৰ কাৰণে 5 জন যুৱক যুৱতীৰ ইতিমধ্যে মৃত্যু হৈছে। মাত্ৰ 3 জন। এসময়ত কি প্ৰচাৰ চলোৱা হৈছিল, চাহ বাগিচাবোৰ লৈ যাব, অমুক লৈ যাব, তমুক লৈ যাব, 20 লাখ আহিব, 10 লাখ আহিব। গতিকে অসমত যোনে যেনেকৈ ৰাজনীতি কৰিব চেষ্টা কৰিছে, মানুহৰ মৃত্যু হৈছে, কিন্তু নাগৰিকত্ব কোনেও বিচৰা নাই। গতিকে যিটো আইনৰ কোনো প্ৰাসংগিকতা অসমত নাই, তাৰ কাৰণে ৰাজনীতি কৰিব পাৰে, এফেক্ট ইয়াত একো নহয়। আৰু 1 বছৰ ইলেকশ্যনলৈকে আছে, আপোনালোকে চাই লওক কেইজনে আবেদন কৰে। ইলেকশ্যনটোতো ইছ্যু এপ্ৰিলতো কৰিব পাৰিব। আজিৰ পৰা আৰু 1 মাহত কেইজনে আবেদন কৰিব, 2 মাহত কেইজনে কৰিব। যদি 100 জনেও কৰে, আন্দোলন কৰকচোন, কিন্তু কোনেও নকৰে আবেদন। মই গেৰেণ্টি দি ক'ব পাৰোঁ। মই ক'লোঁ নহয়, দল সংগঠন একলগ কৰি 5 জন ল'ৰাক তেওঁলোকে শ্বহীদ কৰিলে। তেওঁলোকৰ মাক বাপেকক আজিলৈকেতো উত্তৰ দিব পৰা নাই যে লাখটো ক'ত গ'ল, 20 লাখ ক'ত গ'ল, 5 লাখ ক'ত গ'ল, 4 লাখ ক'ত গ'ল। গতিকে এটা যিটো কথাৰ কোনো বেছ নাই, অসমত ইতিমধ্যে প্ৰমাণিত হৈছে যে কোনেও এপ্লিকেশ্যন নকৰে অসমত। এটা প্ৰমাণিত হোৱা তথ্য এটাক যে সূৰ্য পূবৰ পৰা ওলায়, এইটো প্ৰমাণিত। এতিয়া পশ্চিমৰ পৰা ওলায় বুলি আন্দোলন কৰিলেতো কোনো লাভ নাই।